টোপনি আহিছিলে তহঁতে কিয় জগাই দিলি অ' হাগিব লাগিব ন উঠিলি এতিয়া এই বৰষুণ বতৰ না এতিয়া পেও পেওকাই ওলাই গ'লে মাটি চিটিয়া পৰি যাব এতিয়া কি পিঠা আজিকালি ছাতি থ চালা মই এনেই ঠাণ্ডা লাগে কপি আছো সেইডালেই দিছোঁ গৰু চু চালা আহি পিনে বগি যা অ' বৰ্তা কিবা এটা খাবলৈ মন গৈছে আজি ৰাতি এটা কাম কৰোঁ নেকি দুয়োটা পইচা তুলি এবাটি এবাটি মাংস খাই দিম আহক অ' মই কি ৰাতিকে পইচা চুৰ কৰি পেলাই মাংস খাইছোঁ দেখিছিলি প্ৰমাণ আছে তোৰ সেইদিনা কৈছা কেলে কলা কলা কাণৰ ওচৰত চিঞৰিছা কেলে মোক কলা বেছি তই ক'লা নহয়নো কি তই ক'লা নহয়নো কি অ' মই কলা নহয় নেকি অ' ভাল হয় যা বচোন অ' তই হেনে কি মাংস খোৱা কথা কৈছিলি মই মোৰ কাণখন আধা দি গৈছে যে ভালকে শুনা নাপাওঁ এখন কাণটো ওলাই যায় আজি ৰাতি খুলি কৰিবা নাই দুয়োটা পইচা তুলি মাংস খাই দিওঁ কথাটো বেয়া নহয় কিন্তু দেই কি নহয় নাথাকো মই এটা পইছিলো তই দিব লাগিব গম পাইছিলো মই পইছিলো নাখাওঁ দিয়ক আপোনাৰ কাৰণে মই ৰঙাটোও যোগাৰ কৰিম বুলি ভাবিছিলোঁ নাখাওঁ দিয়ক অ' কি কৰে তই কিবা খাৱ অ' থাকলো ইয়াৰে লোৱাচোন কিবা এটা ঐ কথা এটা শুনিছোঁ হয়নে তইনো বাচন দিয়া পৰা আনিলি ঘেং 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 মানে চাইকেলৰ কথা কৈছোঁ মাতটো এনেই দিছোঁ আনিলি হয় আনিলোঁ অ' পিছে এটা কি খোৱাবি সন্ধিয়াকৈ এনেকুৱা এটাকে খোৱা দিবি মই সেইটোকে কৈ আছোঁ আপুনি নুশুনিলে আৰু লৈ আহিম দুইটা একেলগে বহিম অ' কিন্তু মই নহয় আকৌ আপুনিহে মই এতিয়া স্কুলীয়া পোৱালি নহয় হ'ব আৰু দে মই খাম পিছতো সন্ধিয়ালৈ পাতিম দে এতিয়া কিবা খাওঁ বুলি কৈছিল যে অ' থাকলো আগতে এবাৰ মাতিছোঁ অহাই নাই যে ইয়ালৈ এই ক'লা দালে আকৌ এবাৰ দুবাৰ মাতিলে নুশুনে ঐ বাটা কিয় মাতিছিলি তাৰ যাবি চাবি ইয়াৰ কিবা খাই ইয়ালৈ লৈ আছিলা কি পানী খাৱ তই ঠাণ্ডা পানী এই বতৰত খাবি জানো গৰম পানী নাই ৰচোন বাৰু চাওঁ ঠাণ্ডা পানী নাখাওঁ দিয়ক মই ঘৰলৈ গৈ কিবা এটা খাই ল'ম হ'ব দে থাকলো তই মোৰ কাৰণে মাংস ভাত তৈয়াৰ কৰা মই কণীয়াকৈ খামগৈ বিনা তই ক'লে যাওঁ ঘৰলৈ যা নহ'ব তই এতিয়া কি খোৱাবি এইটো মোৰ লগত আলোচনা কৰিব লাগিব এইটো দিবি নাই কলহৰটো মই ক'ব পাৰিম তই কলহৰটো দিবি হ'ব মই ক'ব পাৰিম তই কলহৰ দিম বুলি কৈছে আকৌ কেলৈ কৈছে মই খাই দিম মোৰ চব একজাত হৈ যায় কলাটোৱে নুশুনে মোৰ হাতত পইচাই নাই দিবলৈ তই লগতে পইচা দিবি হৈ যাব চিন্তা নাই দে হৈ যাব চিন্তা নকৰিবি মই কৈছোঁ কি শুনি ল মই ক'ৰ পৰা আনি দিম সেইটো কওক আপুনি তই মানুহৰ ঘৰৰ পৰা আনিব পাৰিবি নহয় বিচু হেই কথা এটা কৈছিলোঁ তইহে মই পিছত তই কাণখনৰ ঘৰত মই অসুখ আছোঁ নি নাজানো এনেই চিঞৰ মাৰি এইটো শুন মানুহৰ ঘৰলৈ যাবি গ'লে হোটেলৰ পৰা উঠাই দিবি এনেকৈ চা তেতিয়াতো এনেকুৱা হৈ যাব ফিটিং হৈ আছিলোঁ অলপ তেনেকুৱা পেটৰ লাগে এনেকুৱা হৈ ল'ব এনেকৈ আহি যাবি হৈ যাব মইতো কি মানুহে কি বুলি ভাবিব ই দেখোন ইমান পুটুককৈ শকত হৈ গ'ল কিবা মাৰিছে বুলি মইহে জেললৈ যাব লাগিব মোক জেললৈ নিদিয়ে চিন্তা নকৰিবি মই ডাঙৰ মানুহ পুলিচে মোলৈ ভয় কৰে তই শুন না তই কেনেকৈ কবি এনেকৈ মই কালি দেখিছ শকত হৈ গ'লোঁ মাংস খাই দিছিলোঁ একে একগাল মই খাইছোঁ বুলি কবি 3,000 মান একে 3টামান ব্ৰইলাৰ চুগা দিছোঁ বুলি কবি তই এনেকুৱা কৰি দিবি নহ'লে পেটত পানী আনিছোঁ বুলি কবি নহ'লে সৰহকৈ পানী খাইছোঁ বুলি কবি মোক চিন্তা কৰিব নালাগে মই যদি এনেকৈ দিওঁ বটলৰ তলৰ পৰা হৈ গ'লো ভাগি থাকিব গৰু মোক বটল খোৱা আকৌ এবাৰ কবি হেৰি খোৱা এইটো খোৱা বুলি কবি আকৌ এতিয়া কৈছ বটল খোৱা হৈ যাব মই কৈছোঁ কি এনেকৈ যদি বটল যদি ভৰাই দিওঁ এনে তোলোকটো ওলাই কৰি নপৰিব তই ফটো কথা আছোঁ সেই কলহ মানুহ কলহতে আজিকালি বনাই বটলত নবনাই চিন্তা কৰিব নালাগে একে এইটো চা এনেকৈ ভৰাই দিবি এডাল পাগল হৈ মই
ঘৰৰ চৌকত এটা সন্ধিয়া খালে যে একে জমিব এইখন কিবা পাব দি বোলে দে মই সুধিলোঁ